বাৰকে ময়ো এখন দোকান দিম বুলি ভাবিছোঁ ইয়াত কেনেকৈ দোকানখন কিনিব লাগিব গজ অকণমান জনাওকচোন ডাফ কাটিব লাগিব ডাফ মানে কিনো ডাফ মানে গভৰ্ণমেণ্টৰ ডাফ গভৰ্ণমেণ্টৰ গ'লে যাব ডাফ এই ৰিংটো সৰু হয় নে কওকচোন ৰিংটো সৰু হয় অঁ আৰু এইটো বস্তু ডাঙৰ হয়নে ৰিংটো সোমাই নে দেখাই দিয়া কিছুমান ডেকাকৈ সোমাইছে ডাইৰেক্ট সোমাবলৈ কোৱা এইটো জিন্দগীত নোসোমাই दूसरे को लूटते हो हमारे यहाँ के लोग रिंग बड़ा साइज देता है শিৱৰাত্ৰি বুলি ক'লে এনেকুৱা দোকানবিলাক নেদেখালে নহ'ব নহয় জানো শিৱৰাত্ৰিৰ কাৰণে ধুনীয়া ধুনীয়া বস্তু আনিছে দেই নাম কি কয় ইয়াত শিৱলিংগ কোন জেগাৰ পৰা আহিছে গুৱাহাটী তো ইয়াত চব কিমান ধুনীয়া ধুনীয়াকৈ শিৱলিংগ আনিছে আৰু ইয়াত সজাই থৈছে কিমান দাম এইবিলাক সৰুটোত হয় নেকি আপোনালোকৰ এই দোকানটো কিমান লৈছে দাম হা 19,000 লৈছে 19,000 ধুনীয়াকৈ চলাই যাওক কালিৰ পৰা মানুহ হ'ব আৰু দেখিছে দোকানৰ কিমান দাম এইবাৰ নমস্কাৰ বন্ধুসকল আৰিফা চেনেল পেজ দিলৈ আৰু আৰিফা বেগম ইউটিউব চেনেল দিলৈ আপোনালোকক স্বাগতম জনাইছো হয় আজি হৈছে এয়া পাৰ্ট 2 ভিডিঅ শিৱসাগৰ শিৱৰাত্ৰি মেলাৰ পাৰ্ট 2 ভিডিঅ ইয়াতে মহিলা সকলো আহিছে দোকান দিবলৈ কিমান সুন্দৰ লাগিছে দেখি চকচোন কিমান ধুনীয়া ধুনীয়া বস্তু ওলাইছে তাকে আকৌ পাৰ্ট 2ত আপোনালোকক দেখাবলৈ বুলি আহিলো এয়া চক বাইদেউ আহিছে ধেমাজিৰ পৰা আৰু মিউট মাৰি দিছো কাৰণ ইয়াতে গান লাগি আছিল আৰু বহুত মানুহ আহিছে ধেমাজিৰ পৰা গুৱাহাটীৰ পৰা বৰপেটাৰ পৰা এনেকে বহুত ধৰণৰ জেগাৰ পৰা আহিছে কিমান ধুনীয়াকৈ বনাই আছে দাদাই বৰ ধুনীয়াকৈ বনাই আছে দেই দাদা আপুনি নিজে বনায় অঁ কেনেকৈ এখন কি নাম হয় চকী নেকি হা 3800 মানে কি হয় এখন চকী নে ফল্ডিং চেয়াৰ ন হয় আপুনি কোন জেগাৰ পৰা আহিছে আপুনি ধেমাজি ইয়াতে মানে চব ফিটিং কৰিব নেকি আজিৰ পৰা অঁ সেয়া ফিটিং কৰা হৈ গৈছে পিনে মেলা চিজনতে বনাব অঁ মেলা চিজনতে বনায় খাটনীয়া দিগদাৰ ন ঠিকে আছে হয় হয় তো ইমান ধুনীয়াকৈ দাদাই বনাই আছে ভাবিলোঁ অকণমান দেখাই দিওঁ কি ধুনীয়াকৈ বনাই আছে ইয়াত চব আৰু সেয়া দেখিছে এইখিনিতে আছে শিৱদৌল তো শিৱদৌলত অকণমান দেৰিকৈ সোমাই আছোঁ বাৰু তাৰ আগতে অকণমান আৰু বেলেগ দেখাই লওঁ কিবা কিবি দেখোঁ নেকি ইয়াত মানে কি হয় বেছিকৈ মানে ৰাস্তাটো দোকান যিসকলৰ কৰিছে সেই দোকানবিলাক মানে যিহেতু পইচাৰ কাৰণে চবেই মানে আৰু সকলোৱে মানে ৰাস্তাতে কষ্ট কৰিছে আৰু দামটো মানে তেনেকৈ লৈছে যেন আৰু তেওঁলোকৰো মানে ৰাস্তাত থকা মানুহসকলৰ অকণমান কমাই দিলে ভাল হয় কিন্তু ভাল লাগে কিন্তু তেওঁলোকে এতিয়া উপায় নাই কিছুমানে মানে মই আগতে কৈ আছিলে যে ইমান দাম লৈছে আমুক তামুক হুলস্থুল কৰি আছে আৰু সেইকাৰণে দাম লোৱাৰ কাৰণে মানে ৰাইজৰ পৰা যোনখিনি মানে সস্তাত বস্তু ওলায় সেইখিনিও দাম কৰি দিছে ৰাস্তাত যোনখিনি ফুটপাথত বহে ন সেইসকলৰ কথা কৈছোঁ তেওঁলোকে ইফালৰ পৰা বোলে দাম পাইছে বোলে সেই হুলস্থুল কৰি থকা শুনিলোঁ বেলেগ এজেগাত তাৰপাছত সেইকাৰণে চাগে এইবাৰ যোনটো বস্তু আগৰ দামত নাই চব একদম দাম কৰি দিছে কৈ আছে এইটো মানে পুৰা বিখ্যাত হৈ আছে আৰু কিমান লৈছে ৰুম ভাড়াটো বাপৰে 15,000 আপুনি গোটেইখন বিকিব নোৱাৰিলে আপোনাৰ হয় আশীৰ্বাদ কৰিছোঁ যাতে আপোনাৰ মানে 15,000 ভাড়াটো আপোনাৰ মানে বহুতখিনিয়ে হওক আৰু মানে ভালকৈ ফুল চব ফুলৰ দোকান আপোনালোকক এতিয়া বৰ্তমান দেখাবলৈ গৈ আছোঁ ফুলৰ দোকান আৰু এয়া দেখা পাইছে ফুল দোকানী কোনফালে দোকানী একদম মূৰটো ঘূৰাইহে আছে দেখোন কোন জেগাৰ পৰা আহিছে শিৱসাগৰ অঁ ভাল লাগিলে লগ পাই আপোনাৰ দোকানখন বহুত ধুনীয়া লাগিছে সেইকাৰণে আমাৰ ৰাইজক দেখাবলৈ বিচাৰিলোঁ শিৱসাগৰবাসীক অঁ ভাল ভাল কাৰ দোকান আপোনাৰ নে অঁ হয় নি তো ফুলবিলাক ভাল লাগি ৰখি দিলোঁ কেনেকৈ দামবিলাক এই ষ্টেণ্ডটো আমাৰ ৰাইজক অকণমান জনাই দিয়া হয় 300 ন ফুলে চুলে চব দিবা নেকি হয় এইটো এক্সট্ৰা সেইটো এক্সট্ৰা নাই সোমাই এতিয়া কেইদিনৰ কাৰণে দোকানখন আমাৰ টোটেল 4 দিন ইতিমধ্যে লুটিং কৰিছে বৰ বিশেষ এটা ভাল নহয় আশা কৰিছোঁ ধৰক আৰু দুদিন ভাল হ'ব লাগিব হয়নে আৰু দামটো বোলে তামাম জুই যদি আজি আপলোড কৰিছে কৰে তেতিয়াহ'লে আমি সকলো ৰাইজক আহিবলৈ ক'ম হয় অনুৰোধ কৰা আহিবলৈ ধুনীয়া ধুনীয়া ফুল আছে আমাৰ দোকানখন আছে আহিব হয় ধুনীয়া ধুনীয়া ফুল আছে আমাৰ ভাইটিটো দোকানৰ পৰা লৈ যাবহি সকলোৱে হয়নে আৰু কেনেকৈ দাম বহুত জুই বোলে অঁ দোকানখনৰ দাম 6,500 টকা লৈছে হয় হয় স্থানীয় মানে কি শিৱসাগৰবাসীৰ কাৰণে অকণমান মাফ কৰিছে নাই কৰা তেনেকুৱা লোকেলিটি নাই লোকেলিটি কৰিব লাগে নে অকণমান মাফ কৰিব লাগে কাৰণ কেলৈ অঁ তেতিয়াহে ভাল লাগিব ন কাৰণ চবেই ওলাই আহিব মাইকী মানুহ মতা মানুহ সকলোৱে সস্তাত পালে একদম দোকান দিবলৈ ন তো ভাল লাগিলে ঠিক আছে হয়
ইয়াতো পাই গ'লো বেলেগ আৰু দেই কাপোৰৰ দোকান নেকি হয় নি প্ৰত্যেকবাৰে দিয়ে নি আপুনি এবাৰ আহিছে বাইদেউ এগৰাকীক পাই গ'লো তেওঁৰ দোকান হয় এইখন আৰু যিহেতু আজি চিনাকি মানুহক দোকান পালে বেছি ভাল লাগে নহয় জানো আহক অকণমান কথা পাতোঁ যিহেতু বাইদেউৰ দোকানত পূৰা এতিয়া কাষ্টমাৰ লাগি আছে আৰু এজন এইফালে বিচাৰি ফুৰিছোঁ বাৰু অকলে বাইদেউক এৰি দিছে হয় নি কেনেকুৱা লাগিছে ভালে আমাৰ সেই আপোনাৰ সেই তাত যে দোকান দিছে তেনেকুৱা দামটো ঠিকে পাইছেনে জুই পোচালে পোচাব নোপোচালে কি হ'ব ঠিক নাই বেলেগত তাত সেই দোকান দি মজা পাইছিলে ন দামটো মজা দোকানৰ কিনা মানুহ কম হয় নাই আৰু ইয়াত কিনা মানুহ কম মানে কি কালিতো আজিতো কিনিব কালি মানে ঠেলা হাততে যাবগৈ আৰু অকণমান সোমাব চাব মেলিব খেলি মেলি কৰিব ঠেলি ঠেলি মানুহবোৰ যাবগৈহে আৰু কিমান 2200 ন অঁ হাঁ বাৰকৈ ময়ো এখন দোকান দিম বুলি ভাবিছোঁ ইয়াত কেনেকৈ দোকানখন কিনিব লাগিব অকণমান জনাওকচোন ডাফ কাটিব লাগিব ডাফ মানে কিনো গভৰ্ণমেণ্টৰ ডাফ গভৰ্ণমেণ্টে গ'লে যাব ডাফ তাৰ ওপৰত মানে নিলাম তাৰ ওপৰত মানে আপুনি 3000 দি ডাফ কাটিব লাগিব নহয় তাত ফুট হৈ যাচ্ছে 3000 বুলি বোলে তাত হেৰি নাই ইমান নাই তাত এই 10x10 পৰা আহিব আমি এখনৰ ডাফ কাটিছিলোঁ 8x6 8x6ত 3360 টকা ডাফ কাটিছোঁ তাৰপিছত মানে নিলাম হৈছে ডাইৰেক্ট 4000 পৰা নিলাম হৈছে 4100 যে যেনিমান দিয়া লাষ্টত গৈ মই মানে 6500 ৰখিছেগৈ মই লাষ্টত 6500 দিলোঁ 6200 দি থৈ দিছিলে নাই মই 300 দি পিনে হেৰি কৰিলোঁ তাৰপৰা 1 2 3 ক'লে মোৰ ওপৰত কোনো নাই তেতিয়া সেইটো মানে সৰুখন মানে 6500 ৰখি যায় 6000 মানে ফুট ৱাইজ মোৰ 6x8 10x10খন আপোনাৰ হ'বগৈ হেৰি 15000 টকা এইবাৰ হয় 10x10 কিন্তু মানে ডাঙৰখন তেনেকৈ ডাঙৰখনো বাঢ়ি যায় অঁ কিন্তু তেনেকুৱা মানে মই আমি মানুহে বহুতে ৰাইজে ভাবি আছে বহুত দাম লৈছে শিৱসাগৰ দোকানবিলাক কিন্তু নহয় নিলাম হৈহে হয় মানে সেইটোৱেতো কথা মানে নিলাম হৈ মেলিহে মানে বস্তুটো ৰখেগৈ মানে কোনো মানে নিজৰ মতে নলয় মানে বস্তুটো হয় নাই নিজৰ মতে কোনো দামটো নলয় মানে তো বহুতে ভাবি আছিলে যে ইমান দাম শিৱসাগৰত মানে শিৱৰাত্ৰি দোকানবিলাক ইমানেই দাম কিন্তু মানে নিলাম হৈ মেলি পাছতহে দামটো মানে যোনটো ৰখিব তাৰ ওপৰত বোলে কোনোৱেই নাই তেতিয়াহে সেইখন দোকান আপোনাৰ হ'ব ঠিক আছে তেন্তে নেক্সট বাৰ ময়ো দোকান দিবলৈ আহি যাম ন তেন্তে আপোনালোকে নেক্সট বাৰলৈ চাবলৈ অপেক্ষা কৰিব আহি গৈ আছোঁ দোকান দিবলৈ বাপৰে সোমাই গৈছিলোঁ থেংক ইউ দে ধৰিলে যেনিবা তো মন্দিৰৰ ভিতৰলৈ বুলি প্ৰৱেশ কৰিলোঁ হা কাৰ্ডখন আছে বুলি দিছে নম্বৰ নিদিলে জানো অঁ যিহেতু মোৰ এইপিনেদি সোমাবলৈ দিয়া নাই বাৰু সকলোকে কাৰণ মোৰ ওচৰত কাৰ্ড আছিলে কাৰ্ড মানে মোৰ চেনেলৰ কাৰ্ড সেইকাৰণে সোমাবলৈ দিলে যিহেতু আৰু বাকীসকলক আগফালে গেটেদি সোমাব লাগিব পাছফালে গেট দি সোমাব নোৱাৰে তো কাৰ্ডৰ কাৰণে সোমাবলৈ পিছফালে দি পালোঁ তো বহুতে ৰখি আছে সোমাবলৈ দিয়ে কৈ আছিলে আৰু এইয়া চাওক আহি পালোঁহি শিৱদৌলৰ একদম ওচৰত আৰু ইমান ধুনীয়া লাগিছে চব ভিতৰখন আৰু এইপিনে চাব দেই পাৰ চৰাই বহুত আছে ওপৰত এইয়া চাওক শিৱ মন্দিৰৰ ইয়াত পাৰ চৰাই চাওক সদায় ইয়াতেই থাকে পাৰ চৰাইবিলাক আৰু বহুত আছে এতিয়াতো নাই ব'লক তেন্তে আমি এতিয়া মন্দিৰৰ আগ চাইডে যাওঁ মানে ফ্ৰণ্টৰ ফালে কি দেখা পাওঁ তাকে ব'লক আপোনালোকক দেখাবলৈ বুলি কৈ থাকোঁ ইয়াতে পূজা কৰিছে সকলোৱে দেখা পাইছে আৰু দেখা পাইছে ইয়াতে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজাৰ বন্তি প্ৰজ্বলনৰ স্থান ইয়াতে চাকি জ্বলোৱা হয় বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পাইছে নিশ্চয় জনাব যদিহে ভাল পাইছে তেন্তে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে ফ'ল' কৰি ৰাখিব আৰু নেক্সট ভিডিঅ' ভাল পাব আকৌ আহিম শেষৰ দিনাখন আকৌ আহিবলৈ চেষ্টা কৰিম আৰু আজি এতিয়া অকণমান চকৰি খেলিবলৈ যাম চকৰি ইপিনে ওলাই আছে চকৰি ইপিনে ওলাই আছে কিন্তু আপোনালোকে ধৰিব নোৱাৰিব সেইটো চকৰি ওলাই আছে ইপিনে শুনা গুড নিউজ কি হ'ল ভাল খবৰ কোনোবাই ইয়াত টিফিন চিফিন এৰি থৈ গুচি গ'ল নহয় খাই দিম এতিয়া সেয়া চকৰি ঘূৰিছোঁ গাইছোঁ চকৰি কোনোবা টিফিনটো এৰি থৈ গ'ল আৰু বিস্কুটো লগতে এৰি থৈ গ'ল পাৰ্লিজি বিস্কুট ধেমালি কৰিছোঁ দেই কেলৈ খাম বাৰু ক্ষমা কৰিব মাজে মাজে মানে মিউট মাৰিবলগীয়া হৈছে কিয়নো ইয়াতে গান লাগি থাকে ন আৰু যিহেতু মেলা ছিজন গানটো লাগিবই তো গানটো যেতিয়া ইয়াত উঠি যায় মানে কপিৰাইট ক্লেইম আহি যাব সেইকাৰণে গানটো মিউট মাৰিব লগা হ'ল আৰু এয়া স্পীড কৰি আপোনালোকক সকলোখিনি দেখাবলৈ চেষ্টা কৰিছোঁ মানে কাটি দিবলৈ ইচ্ছাই নগ'ল ভিডিঅ'টো মানে কাটিবলৈ ইচ্ছাই নগ'ল কাৰণ তাত যাওঁতে ইমানেই কষ্ট হয় ভিডিঅ' কৰিবলৈ
কি কম মানে ভিডিঅ' ক্ৰিয়েটাৰসকলেহে গম পায় আৰু সেইবাবে ঘৰত আহি কাটিবলৈ মন নগ'লে সকলোখিনি দিছোঁ কাৰণ স্পীড কৰি দিছোঁ আৰু মিউট মাৰি দিছোঁ লগতে এয়া চব লগতে ইয়াতে আৰ্মিসকল বহি আছে আগফালেদি সোমালে মানে ইয়াত মানে আগফালেদিয়ে সোমাবলৈ দিয়ে ইয়াতে মানে জানেই আৰু সকলোৱে যে চেকিঙৰ চিষ্টেম আছে ন চেকিং কৰিহে ভিতৰলৈ সোমাবলৈ দিয়ে তাৰ পাছত এয়া দেখিছে বাহিৰত গেটৰ ৱাও ইমান মানুহ মানে লাখ লাখ মানুহ আৰু কিমান মানুহ এইটো নাজানো কিন্তু বহুত লাখ লাখ মানুহ হয় তাৰ পাছত এই পিনে দেখিছে নাই এয়া কলেজৰ ল'ৰা আৰু ইটো সিটো মানে ষ্টুডেণ্ট হওক বা এনেকে বেটেলিয়ান মানে চবকে দিছে আৰু সিকিউৰিটি হিচাপে চবকে মানে থাকিবলৈ ইয়াতে আৰু এয়া দেখিছেনে ওহো বাহিৰত যে পৰি থাকে মানে ভৰি হাত বেয়া মানুহবিলাক ইমান বেয়া লাগে দেখা পালে আৰু এয়া চক এয়া মানুহ আৰু দেখাবলৈ চেষ্টা কৰিছোঁ মানুহ এয়া অকণমান আৰু ভিউ দেখাই দিওঁ ৰাতি পোহৰটো মানে কি হয় কি নহয় কেনেকুৱা কি মানুহ হৈছে কিতাপৰ দোকান চব এবাৰ কিতাপৰ দোকানো দেখা পালোঁ আগৰবাৰ মই দেখা পোৱা নাছিলোঁ বাৰু এয়া হৈছে বাঁহী দোকান আহকচোন বাঁহী ল'ৰাৰ লগতে কথা পাতোঁ অকণ আহিবলৈ বাইদেউ মহাংগ ফণি দি আছোঁ মহাংগ ফণি 500 টকা 500 টকা 500 টকা মহাংগ ফণি 500 টকা বাঁহী লৈ যাব ইয়াত কাষ্টমাৰ মাতিছানে ভাঙিছা কাষ্টমাৰ মাতিছানে গাইজ আহি পালোহি সেয়া মেলা দেখিছে পুৰা একদম এতিয়া বলক আমি চকৰিত উঠোংগে চকৰি হাঁহি ওলাই গৈছে ইমান দাম গাইজ 80 rupees আগতে 80 rupees ন আগতে 80 rupees আছে 80 আগতে 48 আছে তাতকে আগত আছে তাৰো আছে 80 rupees এবাৰ আছে এয়া গাড়ী উঠিবা গাড়ীখনত উঠিবা সেইখনত উঠিম দেই সেইখনত দেই এই কাষত উঠিবা সেইখনত উঠিবা Let's go. Oh my god ইমানেই দাম নহয় মানে এটা দাম 80 টকা oh my god দুটা ল'ৰা আহিছিলে ডেকা ল'ৰা ভাল ঘৰৰ ল'ৰা তাৰ পাছত দামটো শুনি পলালে কৈছে বল নুঠো বোলে কিবা এটা খাই পেলাই নি গুচি যাম ঘৰলৈ খাই লৈ এটা গুচি যাম বোলে তাৰমানে কেলে উঠিব লাগে হয়ো মানে খাই বৈ গুচি গ'লে হ'ল এইটো কথা কৈছে আৰু তো কি ক'ব ইমান দাম ए भाई रिंग तो छोटा है वाह दूसरे को लूटते हो क्या ए रिंग तो সৰু হয় না বাকচোন ৰিং তো সৰু হয় আৰু এইটো বস্তু ডাঙৰ হয় না দে সোমাই দেখাই দিব লাগিব হয় না এইটো নুহুমাই না তাত এইটো হেৰি হৈছে কামটো ঐ ৰিংটো তাত সোমাব লাগিব ৰিং তাত নুহুমাই কিয় ৰিংটো সোমাই না দেখাই দিয়া কিছুমান ৰিং ডেকাকে সোমাইছে ডাইৰেক্ট সোমাবলৈ কোৱা ডাইৰেক্ট সোমোৱা ডাইৰেক্ট সোমাই দিয়া নুহুমাই এইটো হেৰি কৰিছে দেখিছা অকণমান ডাঙৰ দিব লাগে তেতিয়া সোমাব হয়নে এইটো নুহুমাই এইটো এতিয়া বস্তুটো সৰু দিছে এইটো জিন্দগীত নুহুমাই দেখিছে কিমান লুটিছে ৰিংটো সৰু আৰু চাইজটো ডাঙৰ এইটো জিন্দগীত সোমাব জানো কেতিয়াও নুহুমাই আমাৰ ইয়াত অসমত ইয়াত যদি খেলাই ৰিংটো ডাঙৰ থাকে হয় নহয় কিন্তু ইহঁতে কি কৰিছে ৰিংটো সৰু আৰু বস্তুটো ডাঙৰ दूसरे को लूटते हो हमारे यहाँ के लोग रिंग बड़ा साइज देता है तुम ये रिंग छोटा है और साइज बड़ा है ऐसे ये ऐसे घुमाता है ऐसे करके घुमा के देता है हाँ क्यों लूटते हो बड़ा करके लाना चाहिए লুটিছে দেখিছে ৰিংটো হৈছে সৰু আৰু বাক্সাটো যোনটো বস্তু হয় সেইটো হৈছে ডাঙৰ তাৰমানে কেতিয়াও জিন্দগীত নুহুমায় আৰু লাকত নুহুমায় এই ল'ৰাটোৱে সোমোৱালে কিন্তু ঘূৰাই মেলিহে সোমোৱাইছে এনেকুৱা কৰিব লাগে নি বাৰু কওকচোন আপোনালোকে ৰিংটো অকণমান ডাঙৰ দিলে কি হয় সোমালে সোমাব নোসোমালে নাই একদম এতিয়া ঘৰ যাব লৈছোঁ আৰু দেই একদম ৰাতি এতিয়া কেইটা বাজিলে জানে নাই 7টা বাজিব হ'ল পুৰা আৰু আমি ভিডিঅ' পৰা থকা দি আমাক পাকে আমি বেটাই ভিডিঅ' কৰিছে আৰু আমি এতিয়া যাব ওলাইছোঁ স্ক্ৰীণ দেখাবি আমি এতিয়া যাব ওলাইছোঁ তো ঠাণ্ডা আছে পুৰা কাপোৰখন ভালকৈ মাৰি লওঁ মূৰে গাৰে ভালকৈ মাৰি লওঁ ৰ'বা ওচৰলৈ আহা তো গাইজ অকণমান ওচৰলৈ আহিব আৰু এতিয়া কথা এটা কৈ দিওঁ যদি ভাল পাইছে ভিডিঅ'টো চাই তেন্তে লাইক শ্বেয়াৰ ফ'ল' কৰিবলৈতো নাপাহৰিবই আৰু লাইক শ্বেয়াৰ কৰি দিব শিৱসাগৰ শিৱৰাত্ৰি মেলাখন আজি দেখালোঁ আকৌ আহিম একদম শেষৰ দিনা আহিম
তাৰপাছত আজি বহুত বস্তু কিনিলোঁ দেই সেইবিলাক কিন্তু নেদেখাওঁ পাছত দেখাব পাৰোঁ এটা ভিডিঅ' কি কিনিলোঁ ফ'ল' কৰি ৰাখিব নেক্সট ভিডিঅ'ত পাই যাব কি কিনিলোঁ হা তো ফ'ল' কৰি ৰাখিব কি কিনিলোঁ সকলো দেখাম কিন্তু চব ভৰাই দিলোঁ এতিয়া তো বাই বাই আজিলৈ আহিছোঁ